নমস্কাৰ ডিৱাই 365 দৃষ্টিপাত অনুষ্ঠানৰ সৈতে মই প্ৰাঞ্জিত শইকীয়া আজি দৃষ্টিপাতত সফলতাৰ কাহিনী আপোনালোকৰ শুনাবলৈ আহিছো বহু কষ্টৰে সফল হোৱা তলমলকৈ জিলিকি থকা কেইবাজনো যুৱক যুৱতী আজি আমাৰ সৈতে ষ্টুডিঅ'ত আছে তেওঁলোকে এবাৰ এপিএছচিৰ পৰীক্ষাত সফলতা আজৰি আনিছে এই পৰ্যন্ত এইবাৰৰ পৰীক্ষাক লৈ কোনো বিতৰ্ক হোৱা নাই আনবাৰৰ তুলনাত এবাৰ যথেষ্ট পৃথক হৈছে এপিএছচিৰ ফলাফল যিসকলে পাব লাগে সেই সকলে যেন এবাৰ সফলতা লাভ কৰিছে আৰু সেৱাৰ বাবে সুযোগ লাভ কৰিছে তাৰ মাজৰ কেইবাজনে জীৱনৰ সীমাহীন প্ৰত্যাহ্বান নেওচি এই সফলতা আজৰি আনিছে আৰু সেই সকলৰ মাজৰ ছজন আজি আমাৰ ষ্টুডিঅ'ত সমবেত হৈছে মই তেওঁলোকক এজনকৈ চিনাকি কৰি দিছো প্ৰথমতে কংকনজ্যোতি শইকীয়া মোৰ সোঁফালে এপিএছচিৰ এই পৰীক্ষাত কংকনজ্যোতি শইকীয়াই গোলাঘাটৰ কংকনজ্যোতি শইকীয়াই প্ৰথম স্থান লাভ কৰিছে তাৰ পিছত জিন্তু শৰ্মা আছে দ্বিতীয় স্থান লাভ কৰিছে তেওঁ এপিএছচিৰ পৰীক্ষাত নিমাশ্ৰী ডাউকা আছে তেওঁ তৃতীয় স্থান লাভ কৰিছে এবাৰ পৰীক্ষাত প্ৰথম দ্বিতীয় তৃতীয় সম্পক শইকীয়া ভূমি আৰু ৰাজহ সেৱাৰ বাবে বাছনি হৈছে সম্পক শৰ্মা মঙ্গলদৈৰ যুৱক দেৱানন্দ নাথ আছে আমাৰ সৈতে লখিমপুৰৰ যুৱক ভূমি আৰু ৰাজহ সেৱাৰ বাবে বাছনিভুক্ত হৈছে দেৱসেনা বৰ্মন আছে অসামৰিক সেৱাৰ বাবে তেওঁ বাছনিভুক্ত হৈছে আপোনালোক আটাইকে মই মোৰ শ্ব'লৈ স্বাগতম জনাইছো আৰু প্ৰথমতে আপোনালোকে যি সফলতা লাভ কৰিছে যি ফল প্ৰদৰ্শন কৰিছে তাৰ বাবে মই অভিনন্দন জনাইছো প্ৰথমতে কংকনজ্যোতি শইকীয়া মই আপোনাৰ পৰা আৰম্ভ কৰিছো এতিয়া আপুনি অনুভৱ কৰিব পাৰিছেনে যে আপুনি এই মুহূৰ্তত এজন প্ৰথম শ্ৰেণীৰ বিষয়া কেইদিনমানৰ পিছতে প্ৰথম শ্ৰেণীৰ বিষয়া হ'ব এদিন আপুনি এখন জিলাৰ উপায়ুক্তৰ দায়িত্ব ল'ব লাগিব বা সচিবালয়ত কোনো এটা বিভাগৰ দায়িত্ব আপুনি ল'ব লাগিব কেনে লাগিছিল ফলাফলটো পাই হয় ফলাফলটো পাই মই খুব প্ৰথমতে আচৰিত হৈছিলোঁ মই তেনেকুৱা এটা ধৰণৰ এটা ফলাফল আশা কৰা নাছিলোঁ যদিও ভাবিছিলোঁ যে কোনোবা এটা পজিশ্যন পাম কোনোবা এটা কেডাৰ পাম লাভ কৰিবলৈ সক্ষম হ'ম কিন্তু প্ৰথম স্থান পাম বুলি মই আশা কৰা নাছিলোঁ গতিকে খুব আচৰিত হৈছিলোঁ আৰু প্ৰায় কেইবা ঘণ্টাতো মই বুকুৰ ধপধপনি মই নিজে শুনি আছিলোঁ মোৰ বুকুৰ ধপধপনি কিন্তু তাৰ দুদিনমানৰ পিছত মই যিটো পৰিৱেশটো তেনেকুৱা এটা ধৰণৰ পৰিৱেশ সৃষ্টি হৈছিলে সেইটো অকণমান উপভোগ কৰিবলৈ পাৰিছিলোঁ আৰু যথেষ্ট সুখী অনুভৱ কৰিছিলোঁ যিটো সময়ত দ্বিতীয় স্থান লাভ কৰিছিল আপুনি ক'ত পঢ়া শুনা কৰিছিল আৰু কেনেকৈ সাজু কৰিছিল এই পৰীক্ষাটোৰ বাবে নিজকে হয় পোনপ্ৰথমে সকলো অসমবাসী ৰাইজ আৰু ডিৱাই 365 শ্ৰোতালৈ নমস্কাৰ জনাইছোঁ আৰু আপোনাক ধন্যবাদ জনাইছোঁ আজি আমাক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে চ' মোৰ এইটো যোনটো জাৰ্ণি প্ৰিপেৰেশ্যনটো মই ক'ব বিচাৰোঁ 2 বছৰীয়া আছিলে চ' মোৰ এজন ভাল বন্ধু আছিলে তেখেত অলৰেডি এছিএছ বিষয়া হয় সি বিজনেছ পষ্টিং হৈ আছে তাৰ ইলেকশ্যন অফিচাৰ হিচাপে সি মোক খুব মটিভেট কৰিছিলে চ' মই টেকনিকেল বেকগ্ৰাউণ্ডৰ হয় মই ইঞ্জিনিয়াৰিং কৰিছোঁ আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা চ' মই ভালকৈ বস্তুটো আই ৱাজ নট মই প্ৰিপেয়াৰ্ড নাছিলোঁ যে মই চিভিল ছাৰ্ভিচতে যাম বুলি বা মোৰ যিবোৰ কাম কৰাৰ ইচ্ছা আছিলে তেওঁ ক'লে চিভিল ছাৰ্ভিচ উইল দ্য পাৰফেক্ট প্লেচ ফৰ মি চ' সেই হিচাপত মই পঢ়া শুনা ষ্টাৰ্ট কৰিলোঁ আৰু যোনটো অভিজ্ঞতা আছিল খুব ধুনীয়া আছিলে আৰু প্ৰচেছটো অলপ লম্বা আছিলে অভিয়াছলি চবেই গম পায় বহুত লম্বা হ'ল অলপ এবাৰ বিকজ ক'ভিডৰ কাৰণে অলপ দেৰি হৈ গ'ল বাট 2018তে হৈছিল হয় 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 আমি 18ৰ মাজভাগতে আমি ফৰ্ম ফিল আপ কৰিছিলোঁ দেন প্ৰিলিমছৰ 18ৰ ডিচেম্বৰলৈ হ'ল 19টো আমাৰ মেইনছৰ পৰীক্ষাৰ নামতে গ'ল 20টোৰ গোটেইটোতো আপোনাৰ ক'ভিড কৰোণাৰ নামতে গ'ল দেন ফাইনেলি লাষ্টৰ 3 মান্থছৰ প্ৰচেছটো বহুত ফাষ্ট কৰিলে চ' সেইটোৰ বাবে মই এপিএছচিক ধন্যবাদ দিছোঁ আৰু অসম চৰকাৰক আৰু এইখিনিয়ে ক'ম যে বস্তুটো খুব ভালকৈ হৈছে নিকাভাৱে হৈছে চ' সেইবাবে আমি যিসকল আজি বহি আছোঁ খুব ভাল ৰেংকিং পাইছোঁ যেনেকৈ কংকনে কোৱাৰ দৰে মই কষ্ট কৰিছোঁ বাট মই ভবা নাছিলোঁ যে প্ৰথম টপ 2 বা টপ 3 থাকিম বুলি চ' এতিয়া মই ৰিজাল্ট পাইছোঁ তেতিয়া মই ভাবিছোঁ বঢ়িয়া কাম কৰিছে চৰকাৰে চ' থেংক ইউ এভৰিৱান ধন্যবাদ আহিম আপোনাৰ ওচৰলৈ নিমাশ্ৰী ডাউকা আপুনি এপিএছচিৰ যিটো প্ৰতিযোগিতামূলক পৰীক্ষাত তৃতীয় স্থান লাভ কৰিছিল এই পৰীক্ষাত সফলতা লাভ কৰাটো আচলতে কিমান ডাঙৰ প্ৰত্যাহ্বান কেনেকৈ সাজু কৰিছিল নিজকে হয় মোৰ যাত্ৰাটো 2 বছৰীয়া আছিলে প্ৰত্যাহ্বান বুলি ক'ব গ'লে 3টা খলপীয়া হয় পৰীক্ষাটো প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ চ' মই যিহেতু টেকনিকেল বেকগ্ৰাউণ্ডৰ আছিলোঁ আৰু মই অপশ্যনেল হিষ্ট্ৰী আৰু এডুকেশ্যন লৈছিলোঁ তো মই এটা নতুন ছাবজেক্ট পঢ়িবলগীয়া আছিল প্ৰধানতঃ মোৰ কাৰণে সেইটো এটা প্ৰত্যাহ্বান আছিল কিন্তু মই সেই প্ৰত্যাহ্বানটো এনেকৈ গ্ৰহণ কৰিছিলোঁ যে মই যেতিয়া বিটেকত মেকানিকেল পঢ়িছিলোঁ সেইটোও মোৰ নতুন ছাবজেক্ট আছিলে তাৰপিছত এমটেক পেট্ৰলিয়াম টেকন'লজি পঢ়িছিলোঁ তো সেইটোও নতুন ছাবজেক্ট প্ৰত্যাহ্বানটোক মই এটা চেলেঞ্জ হিচাপে লৈছিলোঁ লৈ পিনে মোৰ যিটো পঢ়াৰ ব্যৱস্থাটো সেনেকৈ আগবঢ়াই নিছিলোঁ অলপ দিন কষ্ট হৈছিলে তাৰপিছত গোটেই চিলেবাছটো মোৰ নিজৰ আপোন হৈ গৈছিলে এনেকুৱা লাগিছিলে যে ইমান কথা জানিব পাইছোঁ পৃথিৱী ভাৰত আৰু মোৰ অসমখনৰ কথা মই বহুতখিনি জানিব পাইছিলোঁ তো মোৰ কাৰণে এইটো যে প্ৰত্যাহ্বান হৈ থকা নাছিলে মোৰ কাৰণে এটা ষ্টৰীত বনি গৈছিলে তো মই বহুত আনন্দিত হৈছিলোঁ সেইটো কাৰণে
চম্পক শৰ্মা মই আপোনাৰ ওচৰলৈ আহিছোঁ চম্পক সাংবাদিক আছিল আৰু চম্পক মোৰ কাষত বহি আছে মোৰ সাংবাদিক সতীৰ্থ আছিল একেলগে সহকৰ্মী আছিল একেলগে চম্পকৰ সৈতে আমি বাতৰি কাকতত কাম কৰিছিলোঁ মই গৰ্ব অনুভৱ কৰিছোঁ আজি ইমান দিনে চম্পকে আচলতে এই ধৰণৰ সফলতাৰ কাহিনীবিলাক আমি যেতিয়া আছিলোঁ কাকতত তেতিয়া আনিবলৈ চম্পকক আমি পঠাওঁ সফলতাৰ কাহিনী বুটলি আনিবলৈ আৰু বহু তেনেকুৱাকৈ ইণ্টাৰভিউ ল'লে বহু সফল ছাত্ৰ ছাত্ৰী পৰীক্ষাৰ্থীৰ আৰু আজি চম্পক আহিছে তেওঁৰ সফলতাৰ কাহিনী ক'বলৈ মই বিশেষভাৱে অভিনন্দন জনাইছোঁ চম্পক আপোনাক তুমি বুলি কওঁ মাজে মাজে ওলাই যাব পাৰে চম্পক আপোনাক অভিনন্দন জনাইছোঁ কেনেকৈ মানে এই সফলতাটো লাভ কৰাৰ পিছত মই অলপ আগতে কৈছিলোঁৱেই কি অনুভৱ হৈছিল আপোনাক কেনেকুৱা লাগিছিল আৰু বিশেষকৈ আন কেইজনৰ অভিজ্ঞতা আৰু অনুভৱৰ সৈতে আপোনাৰ অনুভৱ আৰু অভিজ্ঞতা কিছু সুকীয়া হ'ব মোৰ কিছু সুকীয়া মই সাংবাদিকতাৰ সৈতে যেতিয়া জড়িত হৈ পৰিছিলোঁ তেতিয়া মই থ'ৰ ষ্টাডি এটা কৰাৰ চেষ্টা কৰিছিলোঁ ডেইলি সেই ষ্টাডিটো মোৰ আজিও অব্যাহত আছে আনকি আজিও মোৰ এনেকুৱা হয় মই যদি দুটা লাইন নিলিখোঁ বা দুটা পৃষ্ঠা যদি মই নপঢ়োঁ যিহে লাগিলে যিয়ে নহওক উপন্যাস হওক গল্প হওক আলোচনী হওক বা পেপাৰ হওক মই নপঢ়িলে মোৰ খুব মনটো বেয়া লাগি থাকে কিবা এটা যেন খুব গুৰুত্বপূৰ্ণ কাম ৰৈ গ'ল তেনেকুৱা লাগে আৰু সেই থ'ৰ হৈ থকা স্বভাৱটোৱে চাগে মোক মানে এনেকুৱা পৰীক্ষাৰ কাৰণে সাজু হ'বলৈ মানে প্ৰেৰণা দিছিলে আৰু পাছত যেতিয়া মই সুযোগটো পালোঁ পাই পৰীক্ষাত অৱতীৰ্ণ হ'লোঁ ভাইভাও ফেচ কৰিলোঁ আৰু পাছত যেতিয়া মই ক্লিয়াৰ হ'লোঁ মোৰ আচলতে চাহৰা বুলি মই আনন্দত চকু পানী ওলাই গৈছিল মই ভবাই নাছিলোঁ ইমান ব্যস্ততাপূৰ্ণ সাংবাদিকৰ জীৱন এটা এৰি আজিৰ তাৰিখত মই সাংবাদিক নহয় কিন্তু তথাপিও মই প্ৰান্তিকৰ দৰে আলোচনীত লিখোঁ বা অন্য চম্পক আচলতে বহু পাঠকৰ চিনাকি নাম হ'ব লাগিব কাৰণ বিস্ময় প্ৰান্তিক বা সমসাময়িক প্ৰতিখন আলোচনীতেই চম্পকে লিখে আৰু এটা কথা মই আজি গৰ্বৰে ক'ব বিচাৰিছোঁ চম্পকে জীৱনৰ যিটো প্ৰত্যাহ্বান গ্ৰহণ কৰি আজিৰ পৰ্যায়ত আহি উপনীত হৈছে সেইটো নেদেখিলে কল্পনা কৰিব নোৱাৰি এনেকুৱা দিন চম্পকে পাৰ কৰিছে মই দেখিছিলোঁ মই জানিছিলোঁ ওৰে নিশা চম্পকে লিখে কাৰণ গোটেই ঘৰখনৰ তেওঁ ডাঙৰ পৰিয়ালটোৰ তেওঁৱেই উপাৰ্জনক্ষম ব্যক্তি আছিল আৰু ইয়াৰ পৰা তেওঁ লিখি যিখিনি পইচা আহৰণ কৰে সেই পইচাৰে তেওঁ পৰিয়ালটো চলাবলগীয়া হৈছিল কেতিয়াও চম্পকে আমাক কোৱা নাই এই কথাখিনি আমি জানিছিলোঁ চম্পক আপুনি কেনেকৈ পঢ়া শুনা কৰিছিল মই বাকী কেইজনকো সুধিছোঁ আপোনাকো সুধিছোঁ মানে প্ৰথমতে সাংবাদিকতাৰ ব্যস্ত জীৱন আমাৰ লেট চিটিলৈকে থাকে 3 বজা 2 বজালৈকে অফিচত কটাব লাগে তাৰ পিছত আপুনি টেক্সট বুক পাব্লিকেশ্যনৰ একাডেমিক অফিচাৰ এতিয়া হয়তো কেনেকৈ সাজু কৰিছিল নিজকে মই যেতিয়া পৰীক্ষাটোৰ কাৰণে সাজু সৰুৰে পৰা মই কুইজ কৰিছিলোঁ আৰু সাধাৰণ জ্ঞানৰ প্ৰতি মোৰ এটা অতীৱ আগ্ৰহ এটা আছিল আৰু কি হ'ল মই মোৰ অত্যন্ত পিছপৰা ঠাইত জন্ম তাৰ 25 কিলোমিটাৰ ৰেডিয়াছ এটা লাইব্ৰেৰী নাই আমি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁ কৰি তাত যিবিলাক কিতাপ পুৰস্কাৰ পাওঁ সেই কিতাপ পঢ়োঁ তেনেকৈ আমি মানে পঢ়াৰ আগ্ৰহটো পূৰণ কৰোঁ তাৰপিছত ডেইলি পেপাৰ পোৱা হ'লোঁ ডেইলি পেপাৰো আজিৰ তাৰিখত মোৰ গাঁৱলৈকে ডেইলি পেপাৰ নাযায় তাৰপিছত মই কৰিলোঁ কি টেক্সট বুকখিনি থ'ৰলি পঢ়া কৰিলোঁ পঢ়োঁতে মোৰ এটা বেছিকটো তেনেকৈ ক্লিয়াৰেই হ'ল মই বেছটো মোৰ তেনেকৈ সাজু হ'ল পাছত মই নিউজ পেপাৰখন ভালদৰে পঢ়ি মই নিউজ পেপাৰৰ পৰা প্ৰশ্ন ৰেডি কৰিব পৰা হৈ গ'লোঁ আৰু সেইটোৱে মোক বহুত সহায় কৰিলে আৰু মই যিহেতু অসমীয়া পেপাৰত থাকিলোঁ এইবাৰ ভাবিলোঁ মই অসমীয়াত এটেম্প্ট কৰোঁ অসমীয়া ছাবজেক্টটো চিলেক্ট কৰোঁ আৰু মই এইবাৰ অসমীয়াত এটেম্প্ট কৰোঁ আৰু ইংৰাজী পেপাৰখনটো সকলোৱে জানে ইংৰাজীখনটো ইংৰাজীতে দিব লাগিব কিন্তু বাকী তিনিখন পেপাৰ মই অসমীয়া মাধ্যমত দিছোঁ আৰু গতিকে মই সকলোকে ক'ব পাৰোঁ যে মানে অসমীয়া মাধ্যমত দিলেও APSCত সফলতা লাভ কৰিব পাৰি সেই কথাটো মই DY 365ৰ যোগেদি মই সকলোকে ক'ব পাৰোঁ যিসকলে ভৱিষ্যতে এই ধৰণৰ এটেম্প কৰিব বিচাৰে মই দেৱানন্দনাথ আপোনাৰ ওচৰলৈ আহিছিলোঁ আপুনি পঢ়া শুনা ক'ত কৰিছিল আৰু নিজকে কেনেকৈ সাজু কৰিছিল মই মোৰ গাঁৱতে পঢ়া ষ্টাৰ্ট হৈছিল লখিমপুৰৰ মোৰ ঘৰ খগাত পূব তেলাহী উচ্চ মাধ্যমিক বিদ্যালয়ত মোৰ হাইস্কুলীয়া শিক্ষা তাৰপিছত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত মই গ্ৰেজুৱেশ্যন কৰিলোঁ আৰু পোষ্ট গ্ৰেজুৱেশ্যন তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা আৰু সৰুতে যেতিয়া আমি গাঁৱৰ পৰা চহৰলৈ গৈছিলোঁ মাৰ লগত তেতিয়া মায়ে দেখাইছিল উপায়ুক্ত কাৰ্যালয়টো আৰু কৈছিল যে এনেকুৱা এটা অফিচতে তই এদিন হয়তো বহিব লাগিব আৰু তেতিয়াৰ পৰা হয়তো ক'ৰবাত লুকাই আছিল তাৰপিছত একাডেমিক্সত লগাৰ কাৰণে ফিজিক্স ভাল লাগিছিল কাৰণে ফিজিক্স পাৰ্চিউ কৰিলোঁ আৰু ইনফেক্ট মোৰ অপশ্যনেল ছাবজেক্টটো মই ফিজিক্সেই ৰাখিলোঁ ফিজিক্সৰ প্ৰতি সেইকাৰণে ভালপোৱা সদায় আছে তাৰ পাছত সেই মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পাছৰ পৰা
মই ভাবিলোঁ এই দিশত যোৱাৰ মাষ্টাৰ ডিগ্ৰী ক'ত কৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা মই দেৱচন্দ্ৰ বৰ্মন আপোনাৰ ওচৰলৈ আহিছোঁ চাকৰিটোক লৈ আপুনি এতিয়া চাকৰিত সোমালে জইন কৰিবলৈ গৈ আছে গোটেইখিনি আনুষ্ঠানিকতা প্ৰায় পূৰণ হৈছে কি সপোন দেখিছে কেনেকৈ এই পৰ্যায়লৈ আহিল কেনেকৈ দেৱচন্দ্ৰ বৰ্মনলৈ এই সফলতা আহিল পোনপ্ৰথমে মই মোৰ মা দেউতা আৰু মোৰ সমূহ পৰিয়াল আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জনাব বিচাৰিছোঁ আজি তেখেতসকলৰ কাৰণে হয়তো মোৰ এই সফলতা মই পাইছোঁ মই যেতিয়া ফাৰ্ষ্টতে সৰু আছিলোঁ তেতিয়া মই চিভিল ছাৰ্ভিচত যোৱা মোৰ খুব ইচ্ছা আছিলে মোৰ ককা মামা চবেই বিচাৰিছিলে মই চিভিল ছাৰ্ভিচত যোৱাটো কিন্তু মই তাৰপিছত ৰিজাল্ট মোৰ মেট্ৰিকত ভাল হওঁতে মই ছায়েন্স বেকগ্ৰাউণ্ড লৈ চবেই বিচাৰে যে ছায়েন্স লওঁ মই ছায়েন্স বেকগ্ৰাউণ্ডত আহিলোঁ তাৰপিছত লাহে লাহে হয়তো ক'ৰবাত মোৰ ছাইড হৈ গ'ল এই চিভিল ছাৰ্ভিচৰ সপোনটো তাৰপিছত মই ডিগ্ৰী কৰিলোঁ আৰু মাষ্টাৰ ডিগ্ৰী কৰিলোঁ জুলজিত তাৰপিছত মই PhD এডমিশ্যন ল'লোঁ মোৰ চিল্কৱৰ্মৰ ওপৰত PhD যেতিয়া মই কৰি আছোঁ বৰ্তমান যেতিয়া মই 2 বছৰ হ'ল PhD কৰি থকা তেতিয়া মোৰ চিল্কৱৰ্মটো অকণমান ৰেয়াৰ চিল্কৱৰ্ম হয় সেই চিল্কৱৰ্মটো বিচাৰি পোৱাত খুব টান হৈছিলে তেতিয়া মোৰ কামবোৰ পিছুৱাই গৈ আছিলে তেতিয়া মই ডিচাইড কৰিলোঁ যে মই এইটো লাইনত আহিব লাগে আৰু মোৰ ফিয়ান্সে লাষ্ট ইয়াৰৰ ACS হয় তেখেতেও মোক বহুত সহায় কৰিছে এইটো লাইনত আহিবৰ কাৰণে আৰু তাৰপিছতহে মই চিন্তা কৰিলোঁ যে মই এইটো লাইনত আহিব লাগে এইটো মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিলে আৰু সফলতা জ্ঞাপন কৰি মই খুব সুখী মই কংকন শইকীয়া আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ কেতিয়াৰ পৰা আপুনি সপোন দেখিছিল যে নিজকে এজন প্ৰশাসনিক বিষয়াৰ ৰূপে কেতিয়াৰ পৰা আপোনাৰ সেই সপোনটো আহিছিল হয় মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়লৈ স্নাতকোত্তৰ ডিগ্ৰীৰ কাৰণে আহিছিলোঁ তেতিয়া মোৰ সন্মুখত দুটা ৰাস্তা আছিলে প্ৰধানতঃ দুটা ৰাস্তা আছিলে যে মই হয় শিক্ষাৰ লাইনত যাব লাগিব মই ৰিচাৰ্চৰ লাইনত যাব লাগিব বিজ্ঞানৰ লাইনত যাব লাগিব নহয় মই এনেকুৱা প্ৰশাসনিক দিশত যাব লাগিব বা অন্যান্য ধৰণৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা আছে তাৰ জৰিয়তে বেলেগ ধৰণৰ চাকৰি কৰিব লাগিব তেতিয়া মই এটা সিদ্ধান্ত ল'ব লগা হ'ল মই কোনটো লাইনত যাম মই গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়তে মই সিদ্ধান্ত লৈছিলোঁ যে মই প্ৰশাসনিক সেৱাৰ কাৰণে চেষ্টা কৰিম আৰু গতিকে 2015-16 এই দুটা বৰ্ষৰ পৰাই মই চেষ্টা কৰিছিলোঁ ক'ত কৰিছিল গুৱাহাটীত থাকি কৰিছিল নে গাঁৱত থাকি নাই মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি আছিলোঁ হোষ্টেলতে আছিলোঁ তেতিয়া RCC2 বইজ হ'ল তাৰ পৰাই মই প্ৰথম মোৰ যিটো ভেটি লাগে মানুহক এটা প্ৰশাসনিক সেৱা পৰীক্ষা দিবৰ কাৰণে সেই ভেটিটো তেতিয়া গঢ় দিবলৈ মই চেষ্টা কৰিছিলোঁ আপোনাৰ ঘৰ গোলাঘাটৰ বিপিন ফুকন নগৰত গোলাঘাট টাউনতে হয় আৰু মানে এতিয়া এই মুহূৰ্তত যদি ক'বলৈ হয় যে আপুনি যদি তৰুণ প্ৰজন্মৰ কাইলৈ যিগৰাকীয়ে বা পৰহিলৈ যিগৰাকী পৰীক্ষাটোৰ বাবে নিজকে সাজু কৰিব বিচাৰে আপুনি কি ক'ব কেতিয়াৰ পৰা তেওঁ এই পৰীক্ষাটোৰ বাবে নিজকে সাজু কৰিব লাগিব বয়সটো মানে মই ক্লাছ ৱাইজ যদি ক'ব বিচাৰোঁ হয় তেখেতসকলে মই ভাবোঁ যেতিয়া স্নাতক পঢ়ি থাকে যিকোনো এটা বিষয়ত ইঞ্জিনিয়াৰিঙে হওক বা আমাৰ জেনেৰেল লাইনেই হওক স্নাতক পঢ়ি থকা বা হায়াৰ ছেকেণ্ডেৰী সময়ৰ পৰাই তেখেতসকলে ভাবিব পাৰে এই বিষয়ে মোৰ অকণমান পলম হৈ গৈছিলে সেই বিষয়ে ভাবোঁতে কিন্তু মই যিসকল উঠি অহা প্ৰজন্ম যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষা দিব বিচাৰে তেওঁলোকক মই অনুৰোধ জনাম তেখেতসকলে পাৰিলে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ পৰাই যদি তাতকৈ অলপ পলম হয় তেতিয়াহ'লে স্নাতকৰ পৰ্যায়ৰ পৰাই তেখেতসকলে চেষ্টা কৰিব পাৰে মই বিতৰ্কলৈ আহিব বিচৰা নাই তথাপিতো কংকন আপোনাক সুধিব বিচাৰিছোঁ যে বিভিন্ন সময়ত APSCক লৈ বিভিন্ন ধৰণৰ কথা বতৰা আগতে ওলাইছিল বিভিন্ন বাতৰি ওলালে পৰৱৰ্তী সময়ত কি ধৰণৰ পৰিঘটনা হ'ল সেয়া আমি সকলোৱে দেখিছোঁ জীৱনত কেতিয়াবা যেতিয়া এই পৰীক্ষাটোৰ বাবে আপুনি নিজকে সাজু কৰিছিল এই কথাবোৰে কেতিয়াবা আপোনাক হতাশ কৰিছিল নেকি যেতিয়া মই সাজু হৈছিলোঁ এই পৰীক্ষাৰ কাৰণে তাৰ আগৰ কেইবছৰত যথেষ্ট পৰিমাণৰ বিতৰ্ক হৈছিল আৰু আমি এইটো স্বীকাৰ কৰিবই লাগিব যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত যথেষ্ট বহুতখিনি কেলেংকাৰী হোৱা আমি দেখিবলৈ পাওঁ বিভিন্ন ধৰণৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে সেই বিষয়ত কেছো চলি আছে বৰ্তমানো গতিকে হয় অলপ মানে কষ্ট কৰিব লগা হয় যে নিজকে সাজু কৰিবলৈ অলপ কষ্ট কৰিব লগা হয় যে পাবই লাগিব আৰু এনেকুৱাও হৈছিলে যে বহুতে ভাবে যে 70% যদি বা 30% যদি মেধাৰ ভিত্তিত পায় বাকী 70% বিভিন্ন ধৰণৰ বেলেগ নিয়মেৰে তেওঁলোকে লাভ কৰে গতিকে মই যেতিয়া প্ৰস্তুতি চলাইছিলোঁ তেতিয়া ভাবিছিলোঁ মই 30% ভিতৰত সোমাবই লাগিব যিয়েই নহওক তেতিয়াৰ পৰা প্ৰস্তুতি চলাইছোঁ কিন্তু 2016 চনৰ যিটো বাছনি প্ৰক্ৰিয়া হ'ল অসম লোকসেৱা আয়োগৰ যিটো 2016 চনৰ বাছনি প্ৰক্ৰিয়া আছিলে মই দিছিলোঁ মই সেইটো মই প্ৰাৰম্ভিক পৰীক্ষাটোৱে মই উত্তীৰ্ণ হ'ব পৰা নাছিলোঁ কিন্তু সেই পৰীক্ষাটোত যিসকল উত্তীৰ্ণ হ'ল দেখিছিলোঁ মোৰ বান্ধৱীও উত্তীৰ্ণ হৈছে
বন্ধু উত্তীৰ্ণ হৈছে তেখেতসকলো খুব মেধাৱী আছিল আৰু তেতিয়াৰ পৰাই মই ভাবিছিলোঁ যে হয় অসম লোকসেৱা আয়োগে যথেষ্ট সংস্কাৰ কৰিছে অসম চৰকাৰে যথেষ্ট সংস্কাৰ কৰিছে আৰু এইবাৰ যিহেতু 2018 চনৰ পৰীক্ষা তাৰ কাৰণে অসম লোকসেৱা আয়োগ অসম চৰকাৰ তাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয় যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তাৰ লগতে গোটেই বাছনি পৰীক্ষাটো চলিছিলে গতিকে সকলোকে মই ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ঠিক আছে মই নিমাশ্ৰীৰ ওচৰলৈ পুনৰ আহিছোঁ মানে বেলেগ এটা প্ৰসংগ আপুনি ছাত্ৰ ৰাজনীতিৰ সৈতেও জড়িত আছিল সম্ভৱতঃ ডিব্ৰুগড় মোৰ যদি ভুল হোৱা নাই ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ আপুনি উপসভানেত্ৰী আছিল সংগঠন কৰিও এনে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰি আমাৰ এটা ধাৰণা আছিল যে সংগঠন কৰিলে মানে কেৰিয়াৰটো বৰবাদ হয় মই কেৰিয়াৰ বৰবাদ হ'ল আপোনাৰ কোনো বাধা অহা নাছিল আছুৰ সৈতে জড়িত আছিল ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত আছিল আৰু সেই সময়ত সম্ভৱতঃ বহু আন্দোলনৰ কাৰ্যসূচীও আপোনালোকৰ গোটটোৱে ল'বলগীয়া হৈছিল হয় মই যেতিয়া পঢ়িছিলোঁ 2017 বৰ্ষত মই ভাইচ প্ৰেছিডেণ্ট ছিলেক্ট হৈছিলোঁ মই সেইখিনি সময়ৰ পৰা মই কম যে মোৰ যিটো চিভিল ছাৰ্ভিচৰ ইণ্টাৰেষ্টটো তেতিয়াই আহিছিলে মই মানে বহুত গ্ৰাছৰুট লেভেললৈকে সোমাই গৈছিলোঁ মই দেখিছিলোঁ ইউনিয়নৰ মানুহখিনিয়ে বা যিখিনি আমি আছু ইউনিটৰ আছিলোঁ যেতিয়া এই জেনেৰেটৰটো পানী নাইকিয়া হৈ যায় হোষ্টেল এখনত লগে লগে আছু ইউনিটলৈ ফোন আহে দাদা কৰক বা ইউনিয়নৰ আৰু হোষ্টেলত থাকোঁতে মোলৈ বহুত ফোন আহিছিলে নিমা বা বুলি মাতিছিলে প্ৰব্লেম এটা হ'লেও মোক মাতে তেতিয়া মই অকণমান উপলব্ধি কৰিছিলোঁ যে এনেকুৱা এটা সেৱাত থাকিলে সমাজৰ ওচৰলৈ যাব পাৰি আৰু অকণমান আগবাঢ়িলোঁ তেতিয়া যেতিয়া প্ৰগ্ৰেমবোৰ হয় প্ৰগ্ৰেমবোৰত দেখোঁ বহুতখিনি প্ৰশাসনিক বিষয়া আহে তেওঁলোকেও এনেকুৱা ধৰণৰ কাম কৰিয়ে আহিছে সমাজ সেৱাৰ কথাই কয় তেতিয়া এই যিটো প্লেটফৰ্ম পাইছিলোঁ প্লেটফৰ্মটোৱে মোক বহুতখিনি সহায় কৰিছিলে মানে মানুহৰ ওচৰত চাপি যাবলৈ সহায় কৰিছিলে তেতিয়া মই গম পাইছিলোঁ মই এজন সমাজ সেৱক বা প্ৰশাসনিক বিষয়া হিচাপে বেছি ভালকৈ কাম কৰিম সেইকাৰণে মই এইটো ছাবজেক্ট চুজ কৰিছিলোঁ আৰু যদি আপোনাৰ নেক্সট কুৱেশ্যনটো আছিলে যে কেৰিয়াৰটো হেৰি হয় বুলি কয় মই নাভাবোঁ এইটো এটা নিজস্ব ইচ্ছা হয় নিজক কিমান নিয়ন্ত্ৰণত ৰাখিব পাৰে কোনোবাইতো ফুটবলো খেলে কোনোবাই ক্ৰিকেট খেলে কোনোবাই কিতাপ লিখে দাদাই কিতাপ পঢ়িছিলে লিখিছিলে চবৰে নিজৰ হবি থাকে তো মই ভাবোঁ যে হবিয়ে হয় সেইটোক আমি যেনেকৈ আগুৱাই লৈ যাওঁ সেনেকৈয়ে ভাল মোৰ ছাত্ৰ ৰাজনীতি ভাল লাগিছিল সেইটোৱে মোক বহুত সহায় কৰিছিলে কিন্তু মই এইটো কথাও কওঁ আমি এজ এ ছাত্ৰ ছাত্ৰী মানে শিক্ষাটো মৌলিক অধিকাৰ আৰু শিক্ষা আমি ৰাখিবই লাগিব মই দুটা মিলাই গৈছিলোঁ আৰু মোক সহায়হে হৈছিলে মোৰ কোনো ধৰণৰ বাটৰ হেঙাৰ হৈ পৰা নাছিলে যিটো সময় আপোনাৰ ওচৰলৈ আহিছোঁ ধৰি লওক আপুনি এজন পৰীক্ষাৰ্থীয়ে কি ধৰণে নিজকে সাজু কৰে মই আপোনাক ইতিমধ্যে সুধিছোঁ কিন্তু এই প্ৰক্ৰিয়াটোত কেনেধৰণে আচলতে জড়িত হ'ব লাগে যিটো নিমাশ্ৰীয়ে কৈছে বহুতৰ ধাৰণা বেলেগ সকলো কাম বন বাদ দি সেই পৰীক্ষাটোৰ সৈতে সেই প্ৰিপেৰেশ্যনত আপুনি জড়িত হৈছিল নে আপোনাৰ নিজস্ব ৰুটিন আছিল হয় এইটো একচুৱেলি চবৰে ইণ্ডিপেণ্ডেণ্ট এটা ৱে থাকে চবে বেলেগ ৱেত প্ৰচিড কৰে মোৰ প্ৰচিডিংটো অলপ বেলেগ আছিলে একচুৱেলি ইয়াৰ আগত মোৰ নিজা এটা ষ্টাৰ্টআপ আছিলে মই এণ্টাৰপ্ৰেনাৰ হিচাপে কাম কৰি আছিলোঁ চ' সেই ষ্টাৰ্টআপৰ কামত মই আছাম টুৰিজমৰ ৰিলেটেড কিবা কামো কৰি আছিলোঁ আৰু মোৰ নিজাকৈ এটা কোচিং ইনষ্টিটিউটো আছিলে দেন মই সেই গোটেইখিনি প্ৰচিডিংতে কাম কৰি আছিলোঁ মই বহুখিনি প্ৰব্লেম পাইছিলোঁ আপোনাৰ পাৰ্মিশ্যন ওলোৱা চাৰ্টিফিকেট ওলোৱা ডি চি অফিচত যাওঁ বহুত মানুহে কয় আজি ছাৰ নাই কালি আহিব কালি গ'লে কয় অলপ দেৰিকৈ আহিবা মই সেইদিনাখন 2 বছৰ মোৰ বন্ধু এজন আছে শ্ৰী বন্দীপ ৰাভা তেখেতে মোৰ লগত আমি একেলগে আছিলোঁ লগৰ স্কুল 5 ক্লাছ 6ৰ পৰা আছোঁ আমি ডিচাইড কৰিলোঁ এদিন এইটো অফিচলৈ আহিম মানুহে নহয় অফিচাৰ হৈ আহিম সেইদিনাখন মোৰ লগৰজনৰ কথা ক'ম সি মোক ষ্টাফ কলেজত লৈ গৈছিলে এবাৰ তাৰ ট্ৰেইনিং চলি থাকোঁতে ষ্টাফ কলেজত মই গৈ এতিয়া দেখিছোঁ বস্তুবোৰ ন মই প্ৰমিছ কৰিছোঁ নিজক যে এদিনটো মই ইয়াতে সোমাম অফিচাৰ হিচাপে একদম মন দৃঢ় আছে হয় চ' সেইবাবে মোৰ পাৰ্চনেল কি আছিলে মই চব বাদ দি কৰিছিলোঁ মই 2টা টিউশ্যন লৈছিলোঁ জাষ্ট মোক পকেট মানি বা কিতাপ পত্ৰ কিনিব লাগিছিলে চ' সেইটো মই প্ৰাইভেট টিউশ্যন 2টা লৈছিলোঁ বাকী মই 2 বছৰ ফুল্লি ডেডিকেট কৰিছিলোঁ দিছ ইজ মাই লাষ্ট মোৰ বয়স আছে 38লৈ দিব পাৰোঁ আমি আৰু ভাবি লৈছোঁ 30 ইজ দ্য লাষ্ট ইয়াৰ মই ইয়াৰ পিছত APSC দিব নোৱাৰোঁ মানে যিটো ধৰি লওক আপুনি এজন প্ৰশাসনিক বিষয়া হ'বলৈ গৈ আছে হ'লে এটা আপুনি কৈছে যে DC অফিচটোৰ কথা কৈছিলে যে পৰৱৰ্তী সময়ত আজি দিনটোত আপোনাৰ কি অনুভৱ হৈছে কি সংস্কাৰ কৰিব পাৰিব আপুনি মানে মই DC অফিচৰ সংস্কাৰৰ কথা কোৱা নাই এই যে আপুনি ক'লে অভাৱটো এটা নিৰ্দিষ্ট সময়ত যায় সেই সময়ত হয়তো টিফিন পিৰিয়ড হয় ফাইলটো নাহে এই প্ৰক্ৰিয়াবিলাক আপোনালোকে চেঞ্জ কৰিব পাৰিব নে নোৱাৰে হয় মইতো ভাবোঁ অবভিয়াছলি পাৰিম আৰু যিসকল মোৰ কলিগছ বা চিলেক্ট হৈছে গোটেইকেইজন কষ্ট কৰি পাইছে আৰু যিসকলে কষ্ট কৰি এটা বস্তু পায় তেওঁলোকে কষ্টৰ ভেলুটো বুজি পায় এতিয়া মই এতিয়াও মনত আছে মই যিটো সময়ত গৈছিলোঁ ফাইলখন লৈ কিনে মই ৰখি আছিলোঁ ৰাতিপুৱা একো নোখোৱাকৈ গৈছোঁ দুপৰীয়া 2টা বজালৈ ৰখি আছোঁ নাই নহ'ল আকৌ নেক্সট দিনা মাতিছে চ' মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কি হ'ব যিসকল নিম্ন বৰ্গৰ মানুহ তেওঁলোকৰ যাতে আহি কিনে ফিৰি যাব নালাগে
আমাৰ প্ৰব্লেমটো কি হৈছে আমাৰ যোনটো বিউৰ'ক্ৰেচি বুলি কওঁ আমি তাতে বহুত ষ্টেপছ থাকে তলৰ পৰা ওপৰলৈ যাওঁতে বহুত মানুহ ক'ব ছাৰক লগ কৰিম তেখেতে ৰ'ব মই কৈ আছোঁ তেখেতে কল তেখেতক সোধক তেখেতে ক'ব ৰ'ব মই কৈ আছোঁ চ' সেই যোনটো ষ্টেপছটো ন সেইটো গুচাব লাগে যাতে সমাজে বা ৰাইজে ডাইৰেক্ট মোৰ অফিচলৈ আহিব পাৰে আৰু মই য'ত জেগাত নাথাকোঁ কিয় ৰাইজে যাতে ডাইৰেক্টলি আহি কিনে ক'ব পাৰে যে অমুক অমুক তেখেতক মই লগ কৰিব লাগে আৰু মই সেইটো এটা অপশ্যন ৰাখিম মানে মই ভাবিছোঁ মই যোনটো জিলাতে নহওক যোন চাব ডিভিজনে নহওক মই চবকে কৈ ৰাখিম যে কোনোবা যদি মোক বিচাৰি আহিছে কাৰ থ্ৰুত সোমাব নালাগে চিধা মোৰ তালৈ আহিলে হ'ল মানে ব্যৱস্থাই মানুহক বিদ্ৰোহী কৰে আৰু জিন্তু শৰ্মাক ব্যৱস্থাই ছিষ্টেমটোৱে তেওঁক যুঁজাৰু কৰি তুলিলে আৰু যুঁজাৰু হৈ জিন্তু শৰ্মাই সফলতা অৰ্জন কৰিলে আৰু আমি আশা কৰিছোঁ মই ইতিমধ্যে কৈছোঁ যে এইবাৰৰ পৰীক্ষাটোক লৈ বিতৰ্ক এই পৰ্যন্ত হোৱা নাই এই পৰ্যন্ত কোনো আদালতলৈ যোৱা নাই বাৰু কোনেও বিতৰ্ক সৃষ্টি কৰা নাই বা সৃষ্টি কৰিব পৰা এক পৰিৱেশ হোৱা নাই আৰু আমি আশা কৰিম যে আপোনালোকে কষ্ট কৰিছে আপোনালোকে ফল পাইছে আপোনালোকে চাকৰি কিনি লোৱা নাই আপোনালোকে সফলতা সেৱাৰ বাবে নিজকে বাছনি কৰিবলৈ আপোনালোকে কিনি লোৱা নাই সেইকাৰণে আমি আশা কৰিম বা জনতাই নিশ্চয় আশা কৰিব যে আপোনালোকে আপোনালোকৰ ক্ষমতা পৰৱৰ্তী সময়ত বিক্ৰী নকৰাকৈ থাকিব মই সম্পৰ্ক আপোনাৰ ওচৰলৈ আহিছোঁ মই ইতিমধ্যে কৈছোঁ যে আমি নিজ চকুৰে দেখিছিলোঁ আপুনি কি ধৰণে সংগ্ৰাম কৰিছিল এই মুহূৰ্তত সেই পুৰণি দিনৰ কিবা কথা মনত পৰিছে নি হঠাৎ মানে এই সময়খিনিত আপুনি যেতিয়া সিলেক্ট হ'ল তাৰ পৰৱৰ্তী সময়ত কিবা জীৱন সংগ্ৰামৰ কাহিনী মই তেতিয়া আপুনি আৰু মই একেলগে আছিলোঁ জনসাধাৰণ কাকতত ভূপেন হাজৰিকাৰ জন্মদিনৰ দিনা আমি এখন ছাপ্লিমেণ্ট উলিয়াব লাগে মানে পৰিপৰিকা উলিয়াব লাগে বুলি মনোজ কুমাৰ গোস্বামী ছাৰে কৈছিল মোক তেতিয়া দায়িত্ব দিছিল তেখেত ইয়াতে কিছুদিন আগলৈকে আছিলে তাৰপিছত তাতে আপুনি ভূপেন হাজৰিকা দেও পলিটিচিয়ান বুলি এটা আৰ্টিকল লিখিছিল মই তাৰ আগতে ভূপেন হাজৰিকাক পলিটিচিয়ানৰ ওপৰত কোনোবাই চৰ্চা কৰিছিল যদিও মই নাজানিছিলোঁ আৰু আপোনাৰ আৰ্টিকলটো মই মানে মাজৰ পেজটোত সুন্দৰকৈ প্ৰকাশ কৰিছিল আপোনাৰ খুব সম্ভৱ সেইটো কথা বহুত পুৰণা কথা মনত পেলাই দিলে আপুনি কাৰণ মই এতিয়া এই মুহূৰ্তত মনত পৰিছে মই কেইবাদিনো বিধানসভাৰ যিটো লাইব্ৰেৰী সেই লাইব্ৰেৰীটো আপুনি ৰিচাৰ্চ কৰিছিল সেইটো আচলতে সৰু কথা নহয় সোমাই আছিলোঁ আৰু বহুখিনি বস্তু উলিয়াই আনিছিলোঁ কিন্তু বহুখিনি মই উলিয়াই দিব নোৱাৰিলোঁ মোৰ হাততে তেনেকৈ মোৰ এলাহ স্বভাৱটোৰ বাবে সেইধৰণে থাকি গ'ল মই আৰু এটা কথা সম্পৰ্ক সুধি লওঁ ভূমি আৰু ৰাজহ সেৱাত সম্ভৱতঃ আপোনাৰ স্থান 7 হয় সপ্তম আপুনি প্ৰিফাৰেঞ্চ কি দিছিল মই ভূমি আৰু ৰাজহ সেৱাই প্ৰথম দিছিলোঁ এছ কিয় নিদিলে APS কিয় নিদিলে মই ভাবিছোঁ মানে এইটোত মই মানে মানুহৰ বেছি সহজে আৰু ওচৰলৈকে সেৱা কৰিব পাৰিম বুলি মোৰ নিজৰ এটা ধাৰণা হৈছিল সেইকাৰণেহে মই এইটো প্ৰিফাৰ কৰিছিলোঁ আৰু দেৱানন্দ নাথ আপুনি কি ধৰণে মানে এই যোৱা সময়খিনিত কি ধৰণে প্ৰিপেৰেশ্যন চলাইছিল কি ধৰণে এই প্ৰিলিমছ পাছ কৰাৰ পিছত এই ৰিটেন আৰু ভাইভা সেইখিনি সময়ৰ মাজত আপুনি কি ধৰণে নিজকে সাজু কৰি আনিছিল মই গোটেই পৰীক্ষাৰ প্ৰথমৰ পৰা প্ৰিলিমছৰ পৰা ইণ্টাৰভিউলৈকে গোটেই ব্যৱস্থাটো ভাবোঁ যে প্ৰিলিমছ ইজ অল এবাউট ৰিডিং আৰু মেইনছ ইজ অল এবাউট ৰাইটিং আৰু ইণ্টাৰভিউ ইজ অল এবাউট স্পিকিং চ' সেইটো মোৰ জেনেৰেল ডাইৰেকশ্যন আছিল আৰু যেতিয়া প্ৰিলিমছ ক্লিয়াৰ হৈছিল তাৰ পাছতহে আচলতে মোৰ আচল প্ৰিপেৰেশ্যন আৰম্ভ হৈছে বুলি ক'ব পাৰোঁ আৰু ইণ্টাৰভিউৰ কাৰণে মই অৱশ্যে কোচিঙৰ সহায়ো লৈছিলোঁ তাৰপিছত এটাৰ পিছত লগতে মই UPSCৰ কাৰণে প্ৰিপেৰেশ্যন এতিয়াও মই চলাই আছোঁ আৰু আগৰ পৰাও চলাই আছিলোঁ গতিকে সেইটোৱে মোক যথেষ্ট সহায় কৰিছে আৰু মোৰ মেইন টাৰ্গেটটো একচুৱেলি UPSC আছিল আৰু তাৰ মাজতে মই ইয়াৰ প্ৰিপেৰেশ্যন চলাইছিলোঁ দেৱসেনা একেধৰণৰ প্ৰশাসনিক বিষয়াৰ হোৱাৰ এই কথাটো মনলৈ কেতিয়া আহিল আপোনাৰ মোৰ মনলৈ আহিছে সৰু থকাৰ মই এইটো ডিচাইডে কৰিছিলোঁ যে মই চিভিল ছাৰ্ভিচত যাম কিন্তু লাহে লাহে যেতিয়া মোৰ এইটো বেলেগ লাইন এটাত গুচি গ'লোঁ তেতিয়া মাজতে হেৰাই গ'ল তাৰপিছত মই যেতিয়া চিলকোৱামটো বিচাৰি পোৱাত প্ৰব্লেম পাইছিলোঁ তাৰপিছত মোৰ এইটো মনলৈ আহিল যে চিলকোৱামে আপোনাক মানে প্ৰশাসনিক বিষয়া হোৱাত যথেষ্ট সহায় কৰিলে চিলকোৱামটো মোৰ ষ্টাডি এৰিয়া বকো আছিলে সেই বকো গাঁৱত ভিতৰুৱা গাঁৱত যেতিয়া মই মানুহৰ প্ৰব্লেমছবিলাক দেখিলোঁ তেতিয়া মই ভাবিলোঁ যে মই আজি PhD কৰি পেলাই এটা দিশত সহায় কৰিব পাৰিম কিন্তু যদি মই প্ৰশাসনিক বিষয়া হওঁ মই বিভিন্ন মানে এৰিয়াত বিভিন্ন ফিল্ডত মই তেখেতসকলক সহায় কৰিব পাৰিম তেতিয়া মোৰ মনলৈ আহিল যে মই চিভিল ছাৰ্ভিচ লাইনত যাব লাগে আগৰ মই যিটো কথা কংকনক সুধিছিলোঁ কংকনজ্যোতিক সুধিছিলোঁ যে আগৰ সময়খিনিত যেতিয়া বিভিন্ন ধৰণৰ বিতৰ্কবিলাক জড়িত হৈছিল বহুতে কৈছিল বা বহুতে বিশ্বাস কৰিছিল আৰু পৰৱৰ্তী সময়ত সেইবিলাক প্ৰমাণিতও হৈছিল যে টকা নিদিলে ক্ষমতা নহ'লে APSCত চিলেকশ্যন পাব নোৱাৰি
সেই কথাবিলাকে কেতিয়াবা হতাশা আনিছিল নেকি? হয়, মই যেতিয়া মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ তাৰপিছত মোৰ চিভিল ছাৰ্ভিচ মই তেতিয়া দিয়া নাছিলোঁ APSC। তাৰে এটা মূল কাৰণ এইটোও হয় যে আগতে এনেকুৱা আছিলে যে পইচা নিদিলে APSCত চাকৰি নাপায়, কিন্তু যেতিয়া 2016 বেটচটো বহুত ধুনীয়াকৈ ওলাই গ'ল, মোৰ বহুত লগৰ ল'ৰা ছোৱালী, মোৰ হ'বলগীয়া জীৱনসংগী তেখেতেও যোৱাবাৰ ধুনীয়াকৈ নিকাভাৱে পালে, তেতিয়া মোৰ বিশ্বাস আহিল যে মই হয়তো দিলে ময়ো পাৰিম। তেতিয়া মোৰ মনলৈ আহিলে যে ময়ো APSCটো দিব লাগে। আকৌ মই কংকনজ্যোতিৰ ওচৰলৈ আহিছোঁ। আপোনাৰ ঘৰখনে আপোনাক কি ধৰণে সহায় কৰিছিল বা ঘৰখনৰ পৰা গাঁওখনৰ পৰা আপুনি কি ধৰণে ছাপোৰ্টটো পাইছিল? মোৰ ঘৰ বুলি ক'লে প্ৰথমে মই মোৰ দেউতাৰ নাম ল'ব লাগিব। দেউতা ঢুকাইছে। মই যেতিয়া মূল পৰীক্ষা দি আছিলোঁ, মূল পৰীক্ষাৰ সময়তে দেউতাৰ বেমাৰ হৈছিলে আৰু তাৰ 3 মাহ পাছতে ঢুকাইছে। কিন্তু এবছৰ হয়, বৰ্তমান এবছৰ হৈ গৈছে। কিন্তু যেতিয়ালৈকে দেউতা আছিলে, পৰীক্ষা দিয়ালৈকে দেউতা আছিলে, দেউতাই বহুত বেছি মোক এই ক্ষেত্ৰত সহায় কৰিছিলে। আটাইতকৈ ডাঙৰ সহায়টো হ'ল দেউতালৈ মই বহুত ভয় কৰিছিলোঁ, আৰু ভয় কৰাৰ মূলতে আছিলে ধমকি দিছিলে, দাবী দিছিলে। দাবী এইকাৰণেই দিছিলে বা ধমকি এইকাৰণেই দিছিলে যে মই কিবা এটা কৰিব লাগে, পঢ়া শুনা ভালকৈ কৰিব লাগে। গতিকে মই দেউতাৰ ওচৰত চিৰকৃতজ্ঞ। তাৰ উপৰিও মোৰ মায়ে মোক বহুত মৰম কৰিছিলে, মোক অনুপ্ৰেৰণা দিছিলে। গতিকে মোৰ মা দেউতা প্ৰথমেই আহিব, তাৰ লগতে মোৰ পৰিয়ালৰ বাকী সদস্য, বন্ধুবৰ্গ, ওচৰ চুবুৰীয়া সকলোৱে মোক বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰিছে। আৰু দেউতা ঢুকাৰ পিছতো বৰ্তমান সময়লৈকে মোক যিসকলে জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিছে, এই বছৰটো কেনেকৈ চলাই নিছোঁ সেইসকলৰ ওচৰতো মই চিৰকৃতজ্ঞ, আৰু তেখেতসকলে বহুত সহায় কৰিছে। মই আহিম আপোনালোকৰ পৰা আৰু কথা জানিবলগীয়া আছে। মই ইতিমধ্যেই কৈছোঁ যে ভৱিষ্যতে যিসকলে এই পৰীক্ষাটোত বা এইটো পৰীক্ষা বুলিয়ে নহয় অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকে অন্ততঃ এইসকল মেধাৱী বা এই সফলতা লাভ কৰা এই যুৱক যুৱতীসকলৰ পৰা বহু দিক নিৰ্ণায়ক তেওঁলোকে কথা নিশ্চয় পাব, জানিব পাৰিব। মই অনুষ্ঠান অব্যাহত ৰাখিম, কিন্তু এইখিনিতে ল'ব খুজিছোঁ দৃষ্টিপাতত এক চমু বিৰতি। খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ। মই যিটো সময় আপোনাৰ ওচৰলৈ আহিছোঁ, আজি আপুনি যিটো সফলতা লাভ কৰিছে, মানে সফল মানে ভাল সফলতা বুলিয়ে ক'ব লাগিব। ছেকেণ্ড পজিশ্যনটো এটা মানে সাধাৰণ কথা নহয়। আপুনি আটাইতকৈ আপুনি নিজে চেষ্টা কৰিলে, আপুনি এটা পৰিৱেশ পালে, আপুনি মূল কৃতিত্বখিনি যদি দিবলগীয়া হয়, আপোনাক কাৰ কৃতিত্ব দিব, কাৰ নাম এই মুহূৰ্তত মনলৈ আহিছে, বা ৰিজাল্টটো পোৱাৰ লগে লগে আপোনাৰ কি অনুভৱ হৈছিল, কাৰ ছবি আপোনাৰ চকুৰ সন্মুখলৈ ভাহি আহিছিল? চ' এইটো ক্ষেত্ৰত মই মোৰ মাৰ কথা ক'ম। আৰু মা মোৰ লগত এনেকুৱাকৈ জড়িত আছিলে, এনেকুৱা লাগিছিল মই কম কষ্ট কৰিছোঁ নেকি, মায়ে বেছি কষ্ট কৰিছে চাগে। চ' মোৰ যেতিয়া ৰিজাল্ট ওলাইছিলে, মই এতিয়া শুই আছিলোঁ, মোৰ লগৰ এজনে ফোন কৰি মোক ক'লে যে তোৰ কংগ্ৰেচুলেশ্যনছ ক'লে। আৰু মই সুধিছোঁ কোনটো ছাৰ্ভিচত পালোঁ। মই একচুৱেলি এক্সাম ভাল হৈছিলে, বাট ষ্টিল আই ৱাজ নট চিয়'ৰ কোনটো পাম। সি ক'লে তই ছেকেণ্ড হৈছ। মই ক'লোঁ চিৰিয়াছলি কৈ আছ নে? সেই মমেণ্টত গৈ ফাৰ্ষ্ট মই মাক কৈছোঁ, এণ্ড মাক একদম চিঞৰি কান্দি দিছে মানে। ত' ফাৰ্ষ্ট স্প্লিট ছেকেণ্ড মোৰ লাগিছিল পাবই নালাগিছিল নেকি, কাৰণ মাক কন্দা দেখিলে মোৰ বিৰাট বেয়া লাগে মানে। চ' মই গোটেইখিনি ক্ৰেডিট মই মাক দিম, আৰু মোৰ দাদা বৌ আছে, মোৰ বন্ধুবৰ্গ আছে, সকলো আছে, বাট মাৰ সমান মই কাকো ক্ৰেডিট দিব নোৱাৰিম মানে। কাৰণ এইটো 2 বছৰ বুলি নকওঁ, মই সৰুৰ পৰাই মানে মোৰ দেউতা বহুত সোনকালে ঢুকাইছিলে। তো দেউতাৰ চাকৰিও নাছিলে, দেউতাৰ বিজনেছ আছিলে। চ' সেই সূত্ৰে মানে মায়ে যিখিনি পাৰিছে মানে, আৰু মোৰ ইঞ্জিনিয়াৰিং কৰাৰ পিছতো মানে কেতিয়াও মানে বহুতে কয় ন ইমান দিন হ'ল কি নহ'ব, আৰু মায়ে মোক সদায় ছাপোৰ্টটো দিয়ে মানে। আৰু ইভেন পৰীক্ষা যেতিয়া পঢ়ি আছিলোঁ ন, মোৰ ভয় লাগিছিল, মাক সোধোঁ মা নাপালে কি হ'ব, মায়ে কৈছে তই পাবিয়ে, তই টপ 50 থাকিবিয়ে মানে। ছেকেণ্ড বুলি কওঁতে মায়ে কৈছে আপোনাতকৈ মাৰ কনফিডেঞ্চ বেছি আছিলে। মায়ে কৈছে তই পাবিয়ে, তই জাষ্ট গৈ কিনে ইণ্টাৰভিউটোত বহচোন, তই পাবিয়ে। মায়ে কৈছিল তই টপ 50 থাকিবি। মই ক'লোঁ টপ 50, ৰিজাল্ট দিছে। মায়ে কৈছে মই কিন্তু ময়ো ভবা নাছিলোঁ টপ 2-3টো, বাট ষ্টিল মই গোটেইখিনি মানে বহুত মানুহ জড়িত হৈ আছে, মোৰ ফ্ৰেণ্ডছ আছে, মোৰ বন্ধু, সকলো মানুহ আছে, সকলো মোক ভালেই বিচাৰিছে, মোৰ নেইবাৰ্ছবোৰ। বাট মোৰ কাৰণে যিখিনি কৰিছে মানে, সেইটো চাগে মই কেতিয়াও ৰিপে বেক কৰিব নোৱাৰিম মানে। চ' মই ইয়াৰ সূত্ৰে মাক মই বহুত ধন্যবাদ দিব খুজিছোঁ। তেখেতৰ নাম প্ৰতিভা শৰ্মা। মায়ে চাগে চাই আছে আৰু চাগে কান্দি আছে, মই জানো, কাৰণ মায়ে মোক দেখিলে ইম'চনেল হৈ যায় এনেকুৱা চিটুৱেশ্যনত। মায়ে কি কৰে? মায়ে একো হাউচ ৱাইফে হয়। ত' মানে দাদাই মোৰ প্ৰাইভেট জব কৰে। চ' মোৰ ঘৰখনত মই বহুত ল'ৱাৰ মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ মানে। মই প্ৰথম দিনা গম পাইছিলোঁ। হয়, চ' মানে মোক যিবোৰ কিতাপ পত্ৰ লাগিছিলে, মোক বন্ধুবোৰো সহায় কৰিছিলে, এইটো ক'ব লাগিব দেই। মই কিতাপ কিনিব গম পাই চাগে, বহুত কিতাপ কিনিব লাগে মানে। অনলাইনত পঢ়িব পাৰি, বাট কিতাপখিনিৰ প্ৰয়োজন হয়। মই কিতাপত পঢ়ি ভাল পাওঁ মানে। চ' মই সকলো মানে দাদাক অলপ পইচা খোজে, সিও মানে বেছি ডাঙৰ চাকৰি নকৰে। চ' সি কিন্তু মই তাক কিবা ক'লে সি একো নকৰে, কিমান লাগে দি দিয়ে মানে।
চ' সেইবোৰ বস্তু মই এতিয়া মনত আছে মানে চ' মই ইভেন দো আই এম ছাকচেছফুল টুডে মানে চ' মই এইটো হাম্বল হ'ব শিকিছোঁ কি বিকজ মই যোনটো ফেজৰ পৰা আহিছোঁ মই যিটো ফেজৰ পৰা উঠিছোঁ ন চ' মই সেই বস্তুটো মই কেতিয়াও নাপাহৰোঁ মই অতীতটো মই কেতিয়াও নাপাহৰোঁ আৰু সেই সূত্ৰে মই সকলোকে সেই একেধৰণে সহায় কৰিব বিচাৰিম আৰু এটা কথা মই সুধোঁ আজিৰ দিনৰ বিৰাট প্ৰয়োজনীয় কথা জিন্তু শৰ্মাক ফেচবুক টুইটাৰ ইনষ্টাগ্ৰাম হোৱাটছআপত কিমান সময় গৈছিল দিনটোত মই আপোনাৰ যিহেতু কৈছোঁ এইটো মোৰ চবেই মই নকওঁ চবেই এইটো কৰিব লাগে বা যিদিনাখন মই ডিচাইড কৰিছিলোঁ মই এইটো কৰিম মই ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম একো চব আনইনষ্টল কৰি দিছিলোঁ ইভেন মোৰ লগৰবোৰক কৈছিলোঁ কিবা কথা থাকিলে ইমেইল কৰিবি মোক চ' মানে সেইটো মোৰ ভাল এটা মই কওঁ মানে মোক হেল্প কৰিছে মানে কাৰণ মোৰ ঘৰটো বহুত সৰু মানে চ' মোৰ এক্সট্ৰা ৰুম নাছিলে মানে বহুতৰ দৃষ্টিত মানে জিন্তু শৰ্মা আজি বেকৱাৰ্ড ল'ৰা হৈ পৰিব বহুতৰ দৃষ্টিত কিন্তু মই কোৱা নাই মই কথাটো কৈছোঁ যে বহুতৰ হয়তো জিন্তুৱে অনুভৱ কৰিলে যে তেওঁৰ ফেচবুকে সময় ল'ব পাৰে টুইটাৰে সময় ল'ব পাৰে ইনষ্টাগ্ৰামে সময় ল'ব পাৰে বা হোৱাটছআপৰ চেট কৰি থাকোঁতে সময় যাব পাৰে সেইটোৰ পৰা তেওঁ আঁতৰি আহিল আৰু অহাৰ পিছত তেওঁ একমাত্ৰ এইটোকেই জীৱনৰ লক্ষ্য কৰি ল'লে মই নিমাশ্ৰীৰ ওচৰলৈ আহিছোঁ নিমাশ্ৰীয়ে সফলতাৰ কৃতিত্ব কাক দিব কাৰ ছবিখন ৰিজাল্টটো নিমাশ্ৰী ডাউকা তৃতীয় স্থান লাভ কৰিছে 3rd পজিশ্যন APSCৰ এই কম্পিটিটিভ এক্সামটোত কাৰ ছবিখন প্ৰথম চকুৰ আগলৈ ভাহি আহিছিল মোৰ মানে প্ৰথম মুহূৰ্তত মোৰ মানে মই নাছিলোঁ ৰিজাল্টটো অহাৰ সময়ত ঘৰত যিদিনা 24 তাৰিখে মই বাহিৰত আছিলোঁ আৰু মোৰ মা স্কুলৰ শিক্ষক হয় মানে আমি গম পাইছিলোঁ দুদিনমানৰ পৰা ৰিজাল্ট দিব মায়ে এনে ৰঙিয়াত থাকি লয় সেই দুদিন তেওঁ কষ্ট কৰি আহিছে মানে মায়ে ভাবিছে পালেতো পালে নাপালে যিটো মোৰ অৱস্থা মাক লাগিব মোক তো যেতিয়া ৰিজাল্টটো পাইছোঁ মই মাক ফোন কৰিছোঁ মাও চিঞৰিছে ময়ো চিঞৰিছোঁ গোটেইখিনিয়ে চিঞৰিছোঁ এইখিনিত কান্দিছে মই গম পাইছোঁ আৰু তো মোৰ আপোনাক কোনে দিলে খবৰটো মোৰ লগৰ এজনে দিছিলে প্ৰীতম বুলি সি মোক ফোন কৰি ক'লে কংগ্ৰেচুলেশ্যনছ নিমাশ্ৰী তুমি এচিএছ হ'লা মই ৰেংক সোধাই নাই পিছত ৰেংক সুধিছোঁ সি মাক কচম খাবলগীয়া হৈছে মোৰ ৰিজাল্টটো মোৰ বিশ্বাস হোৱা নাছিল ছোৱালী পটককেতো সঁচা বিশ্বাস নকৰে তাৰপিছত কৃতিত্ব যদি দিব যাওঁ মই মা দেউতা ভাইটিক দিব লাগিব আৰু মোৰ দাদা এজন আছিলে দিগন্ত দাদা মই মানে এনেকুৱা আছিল মই বহুত পঢ়িছিলোঁ জিন্তুৰ দৰে মই লাষ্ট ইয়েৰটো পঢ়িছিলোঁ মই ইমান পঢ়িছিলোঁ মানে এনেকুৱা হয় দাদা বা মায়ে ভাতটো বনাই থৈ যায় ৰাতিপুৱাই মায়ে 7:30ত যায় যাওঁতে বনাই থৈ যায় মায়ে মানে কেতিয়াবা এটা সময়ত আহি পিনে দেখে যে 5টা মানত হ'লেও মায়ে আহে মোৰ কাৰণে দেউতাও কেতিয়াবা সেনেকুৱা কৰে আহি দেখে মই ভাতেই খোৱা নাই ভাতটোলৈকে যোগাৰ কৰি দিয়ে বহুত কষ্ট কৰিছে আজি মই যিটোত আছোঁ আৰু মইতো মোৰ ভাইটি বিদীপ্ত ডাউকা সি এতিয়া ইঞ্জিনিয়াৰ হয় কম্পিউটাৰ ইঞ্জিনিয়াৰ চাকৰি কৰে তাৰ ওচৰত মানে তাৰ বহুতখিনি ক্ৰেডিট আছে মোক সিয়ে কৈছিলে তই মানুহজনী চিভিল ছাৰ্ভিচৰ কাৰণে হয় তই চিভিল ছাৰ্ভিচ কৰিহে ভাল পাবি তোৰ পূৰা আছে এইটোত আৰু মই যেতিয়া হাৰি যাওঁ মানে বহুত ভয় লাগে কেতিয়াবা এইটো জাৰ্ণি মানে ভয় লগা জাৰ্ণি হয় সমাজৰ ফালৰ পৰা এটা থাকে মা দেউতাক আহি সোধে কি হ'ব ইমান পঢ়া শুনা কৰি একো কৰা নাইচোন সেই সময়ত তেওঁলোকে মোৰ পৰা এখন ৱাল বান্ধি দিছিলে মোক নিগেটিভিটি আহিব দিয়া নাছিল তেওঁলোকে বহুত কৰিছে মই ৰঙিয়াতো থাকিব পাৰিলোহেঁতেন কিন্তু মাহঁতে মোক যিটো এনভাইৰনমেণ্ট লাগে সেইটো দিছিলে তাৰ কাৰণে মা দেউতা ভাইটি দাদাই বা মোৰ কাজিনছখিনিয়ে বহুত কষ্ট কৰিছিলে কেতিয়াবা এনেকুৱা মনটো ল' হৈ থাকে কাজিনখিনিক ফোন কৰি দিওঁ ভাইটিক ফোন কৰোঁ ফুৰাই আনে ৰাতি 10টাত হ'লেও ফুৰাই আনে আৰু দেউতা এনেকুৱা আছিলে তেওঁ মোক আপ ডাউন কৰে তেওঁ বয়স হৈছে ৰিটায়াৰ্ড হয় মই কোচিঙৰ পৰা আহোঁ বাইকেৰে লৈ আহে মানে ৰখি থাকে তেওঁৰ অফিচ 5টা বজাতে শেষ হয় তেওঁ প্ৰাইভেট কোম্পানী এটাত এতিয়াও কৰি আছে ৰখি থাকে মোৰ কাৰণে 1 ঘণ্টালৈকে ৰখে মানে যাতে মই বাছেৰে আহিলে মোৰ ভাগৰ লাগিব ন বহুত কষ্ট কৰিছে মোৰ ছাকচেছত মোৰ যিমান হাত আছে মোৰ ফেমিলিটোৰ বহুত আছে তেওঁলোকে মোৰ চকু মুদি বিশ্বাস কৰিছিলে যে মই পাৰিম এনেকৈ বিশ্বাস কৰি দেউতাটো বিশ্বাসী আছিলে যে মই টপ 10ত থাকিম তেওঁ মানে সেই বিশ্বাসটো ৰাখিছিলে মা আছিলে টপ 20ত সেনেকৈ গোটেইখিনিয়ে মোক বহুত বেছি মটিভেট কৰিছিলে মই সেইকাৰণে মোৰ ফেমিলিক দিব লাগিব মোৰ যিমানখিনি মানে নিজৰ শুভাকাংক্ষী আছে তেওঁলোকেও বহুতখিনি কৰিছিলে মেইনলি মা দেউতা ভাইটি দাদা কাজিনছ ফ্ৰেণ্ডছ সেইখিনিকে দিম তো ফেচবুক আৰু ইনষ্টাগ্ৰাম হোৱাটছআপে কিমান সময় লৈছিল দিনটোৰ মই ফেচবুক নকৰোঁ আজিৰ দিনটোতো নকৰোঁ মই ফেচবুক হোৱাটছএপটো ৰাখিছিলোঁ এই কোচিঙৰ গ্ৰুপবোৰ থাকে নোটছবোৰ পাইছিলোঁ বহুত নোটছ পাইছিলোঁ মই সম্পূৰ্ণৰূপে বন্ধ কৰা নাই ইনষ্টাগ্ৰামতো মই কি কৰিছিলোঁ মই মানে অকণমান মূৰটো খেদাইছিলোঁ যে চাবতো লাগিবই বৰ হ'লে সব মই যিবিলাক UPSC ৰিলেটেড APSC ৰিলেটেড মটিভেশ্যনেল হওক বা য'ৰ পৰা মই জেনেৰেল নলেজ পাওঁ অকল সেয়া খোলে মোৰ ফিডটোত অকল সেয়াই ওলাই থাকে মই মানে ইণ্টাৰনেটটো বহুত ভাল ধৰণে ব্যৱহাৰ কৰিছিলোঁ হোৱাটছএপটোও মই ভাল ধৰণে ব্যৱহাৰ কৰোঁ মই কোনো ধৰণৰ মানে সেনেকুৱা কৰাই নাছিলোঁ গোটেই বস্তুটোৱে আমাৰ যিটো প্ৰযুক্তিয়ে দিয়া বস্তু এইটো প্ৰযুক্তি যেতিয়া ব্যৱহাৰ মানে উদ্ভাৱন হৈছিল তেতিয়াতো ভাল ভাবিয়ে উদ্ভাৱন হৈছিল পজিটিভ আমি নিজেহে তাক নিগেটিভ কৰি লৈছোঁ
মই ছজনৰ দুজন পালোঁ ফেচবুক একাউণ্ট নাই। দেৱানন্দ নাথ আপোনাৰ আছে ফেচবুক? আছে, মই সকলোতে আছোঁ। সকলো ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটছআপ চবতে আছে। আপুনি সফলতাৰ কৃতিত্ব কাক দিব? আপোনাৰ মই যিটো প্ৰশ্ন কৰিছিলোঁ যে আপোনাৰ কাৰ ছবি মনলৈ আহিছিল, কোনে আপোনাক খবৰ দিছিল এই সফলতাৰ খবৰটো? খবৰটো এজন ভাইটিয়ে দিছিল, আকাশ দাস বুলি। সি প্ৰথম ফোন কৰিছিল আৰু সফলতাৰ কাৰণে প্ৰথমতে মা দেউতা, মোৰ খুৰা খুৰী আৰু মোৰ ছাৰ অক্ৰাম প্ৰশান্ত সিং, তেওঁ মোৰ কোচিং ইনষ্টিটিউটৰ শিক্ষক। আৰু সেইকেইজনক মই প্ৰধানতঃ মোৰ সফলতাৰ কাৰণে ক্ৰেডিটটো দিব বিচাৰোঁ। আৰু তাৰ উপৰিও মোৰ বন্ধুসকলে মোক বহুত সহায় কৰিছিল। প্ৰথম যেতিয়া মই ডিচিশ্যনটো লৈছিলোঁ যে মই পষ্ট গ্ৰেজুৱেশ্যন কৰাৰ পাছতো সেই সময়ত মই স্লেট ক্লিয়াৰ কৰিছিলোঁ পঢ়ি থাকোঁতে, তো তেতিয়া মোৰ আগত সেইটো ৰাস্তা খোলা আছিল যে মই কোনোবা এখন কলেজত জইন কৰি বা এডুকেশ্যন লাইনত যাব পাৰোঁ। তো সেই সময়ত ছাপৰ্ট দিওঁতে বন্ধুসকলে বহুত সহায় কৰিছিল আৰু সেইটো এটা লিভ অফ ফেইথ টাইপে হয়, কাৰণ বহুত আনচাৰ্টেনিটি থাকে। আৰু একাডেমিক্সৰ লাইনটো ৰিলেটিভলি ডাইৰেক্ট এণ্ড ক্লিয়াৰ হয়, আমাৰ গাঁৱৰ আমাৰ ওচৰ পাজৰ মানুহবোৰেও সহজে বুজি পায়। কিন্তু এই লাইনত আমাৰ সেইফালে আমাৰ ইভেন মৌজাটোতে এতিয়ালৈকে ক্লিয়াৰ হোৱা নাই কোনো বিষয়া। তো মই প্ৰথম, গতিকে তেওঁলোকে বুজিও নাপায়। তথাপি যদিও বুজি নাপায়, মোৰ ওপৰত এটা বিশ্বাস আছিল, মোৰ ওপৰত এটা ভৰসা আছিল, সেইকাৰণে মোৰ লগত সদায় আছিল। কংকনজ্যোতিৰ এই ছ'চিয়েল মিডিয়া জগতখনৰ লগত আপোনাৰ সম্পৰ্ক কিমান? নিশ্চিতভাৱে মোৰ সম্পৰ্ক যথেষ্ট আছিলে। মই যেতিয়া পঢ়া শুনা কৰি আছিলোঁ তেতিয়াও মোৰ ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ সকলোখিনিয়ে কৰিছিলোঁ। আৰু মই এটা কথা ভাবোঁ, আপুনি যি কথা কৈছে প্ৰযুক্তিয়ে, আমি প্ৰযুক্তিটো কেনেকৈ ব্যৱহাৰ কৰোঁ সেইটো আমাৰ ওপৰত কথা। সম্পূৰ্ণ নিয়ন্ত্ৰণ লাগিব। যেতিয়া পঢ়ি থাকোঁ, পঢ়া সময়খিনিত মই ইণ্টাৰনেটটো অফ কৰি থাকোঁ। মই এটা কথা কওঁ, চম্পকদাই লিখা মেলা কৰে, সাহিত্য বিভিন্ন ধৰণৰ সাংবাদিকতা কৰে। তেখেতে যদি সাংবাদিকতা এৰি দিয়ে সম্পূৰ্ণৰূপে, তেতিয়াহ'লে তেখেতৰ বিচ্ছিন্ন হৈ যাব। গতিকে সেই সময়ত এনেকুৱাও নহয় যে মই কাৰো লগত আড্ডা দিয়া নাই, কাৰো লগত মই ক'তো ফুৰিবলৈ যোৱা নাই। মই চাকৰি কৰি আছিলোঁ, চাকৰিও কৰি আছিলোঁ। মই গুৱাহাটী যি উচ্চ ন্যায়ালয় আছে, গুৱাহাটী উচ্চ ন্যায়ালয়ত ন্যায়িক সহায়ক পদত আছোঁ। গতিকে মই সকলোখিনি মই ভাবিছোঁ মই সেই সময়ত নিয়ন্ত্ৰণত ৰাখিব পাৰিছিলোঁ। ফেচবুক কৰিলোঁ বুলিয়ে যে মই গোটেই দিনটো ফেচবুক কৰি থাকিম এনেকুৱা নহয়। কয় সেইটো ধানটোৱে প্ৰতি কণটো, মানুহটোৱে প্ৰতি মনটো। হয়, গতিকে সেই কোনোবাই যদি ব্যৱহাৰো কৰে, তেখেতসকলে মানে এনেধৰণে চাপৰ সন্মুখীন হ'ব নালাগে যে আমি ব্যৱহাৰ কৰিলে আমি নাপাম। হয়, নিয়ন্ত্ৰণত ৰাখিব লাগে। যি সময়ত পঢ়ি থাকে সেই সময়ত নিজক লগাখিনি কিমান আনিব পাৰিছে, কিমান ব্যৱহাৰ কৰিব পাৰিছে। প্ৰযুক্তিৰ সম্পূৰ্ণ কম্পিউটাৰে হওক, বহুতে কম্পিউটাৰত গেম খেলি থাকে, কিন্তু কম্পিউটাৰটো আমি পঢ়িবও পাৰোঁ। গতিকে কোনোবাই হয়তো খুব ডাঙৰকৈ গান লগাই পেলাই পঢ়ে। হয় হয় হয়, বাহিৰৰ পৃথিৱীখনৰ কোনো শব্দ যাতে নাহে সেইটো। হয়, মই নিজেই ৰেডিঅ' লগাই পঢ়োঁ। গতিকে সেইখিনি কৰিব পাৰে মানুহে নিয়ন্ত্ৰিতভাৱে। আৰু চম্পকটো ছ'চিয়েল মিডিয়াত বিৰাট এক্টিভ। শেহতীয়াভাৱে মই আগতে নাছিলোঁ, আপুনি মোৰ ফ্ৰেণ্ড লিষ্টত আছে, কিন্তু বহুদিন ধৰি ইনএক্টিভে হৈ আছিলোঁ। মোৰ আনকি ফ্ৰেণ্ড ৰিকুৱেষ্ট 8 বছৰ ধৰি পৰি আছে, কিছুমান মই একচেপ্টে কৰা নাই। কিন্তু হোৱাটছএপটো মই এইকাৰণে ব্যৱহাৰ কৰিছিলোঁ গ্ৰুপবিলাকৰ কাৰণে। আৰু ফেচবুকতকৈ ইনষ্টাগ্ৰাম আৰু আপুনি কিবা এটা কৈছিল, মোৰ নামটো পাহৰোঁ, টুইটাৰ, সেই দুটাত মোৰ একাউণ্ট নাই। আৰু মই হোৱাটছএপৰ কথা ক'লোৱেই, মই গ্ৰুপৰ কাৰণে ব্যৱহাৰ কৰিছিলোঁ। আৰু কি হয়, কিছুমান খা খবৰ সোনকালে পায়, সহজে পায়, আৰু বন্ধুখিনি ক্ল'জলি পায়, সেইকাৰণে হোৱাটছএপটো মই ব্যৱহাৰ কৰি আছোঁ। আৰু সেইটো মিডিয়া লাইনতো যথেষ্টখিনি কামত আহে। আৰু দ্বিতীয়তে থাকিলে আপোনাৰ ইণ্টাৰনেটৰ ব্যৱহাৰ। ইণ্টাৰনেটটো মই আচলতে কি হয়, মই কুৱেশ্যন পেপাৰ চাই পঢ়োঁ, কাৰণ মই ক'তো তেনেকৈ কোচিং কৰা নাই। মই মাত্ৰ SLSCত কোচিঙৰ ছিলেকশ্যন পাইছিলোঁ, কিন্তু মানে টাইমিং নিমিলাৰ কাৰণে মই ক্লাছো কৰিব পৰা নাই, 2 দিন মাত্ৰ ক্লাছ কৰিছিলোঁ। মই পুৰণা কুৱেশ্যন পেপাৰ এনচাৰখিনি যেতিয়া মই মোবাইলতে টাইপ কৰি মই ইণ্টাৰনেটত মই তেনেকৈ পঢ়োঁ। মানুহে ভাবে ইমান মোবাইল চাই থাকে, কিন্তু আচলতে মই যে পঢ়ি থাকোঁ সকলোকে ক'বও নোৱাৰি, বা মানুহে কথা ক'লে অফিচত থাকোঁতে মই জেনেৰেলি মোবাইলত কিবা এটা মই পঢ়িয়ে থাকোঁ। মোৰ কিতাপ পত্ৰৰ এপো আছে, বা আপোনাৰ শব্দ শৃংখলৰ ইংৰাজীৰ এপ, সেইবিলাক মই ডাউনলোড কৰা আছে। কেতিয়াবা আমনি লাগিলে মই সেইবিলাক খেল বুলিয়ে কৈছোঁ। আৰু পঢ়া শুনাখিনি কিতাপো মই বহুতখিনি কিতাপ, লিপজেন বুলি এটা লাইব্ৰেৰী আছে, অনলাইন লাইব্ৰেৰী, মই তাৰ পৰা বহুত ৰিচাৰ্চ বুক পাই মই সেইবিলাক মই তেনেকৈ পঢ়িছিলোঁ। দেখাত মোবাইলটো চাই থকা হয়, কিন্তু আচলতে মই মোটামুটি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যনেই কৰি আছিলোঁ, আৰু সেইটো মই চেল্ফ ষ্টাডিয়েই কৰা। হয়, মই এইখিনিতে এটা বিৰতি ল'ম। বিৰতিৰ পিছত দেৱসেনাৰ ওচৰলৈ যাম, আপোনাৰ পৰাও সুধিম ছ'চিয়েল মিডিয়াৰ পৃথিৱীখনৰ সৈতে আপুনি কিমান দূৰ জড়িত, কিমানখিনি সহায় পাইছে, সেই বিষয়ে আমি জানিব বিচাৰিম। কিন্তু তাৰ পূৰ্বে দৃষ্টিপাতত ল'ব খুজিছোঁ এক চমু বিৰতি। খন্তেক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ দৃষ্টিপাতৰ মাজলৈ। মই দেৱসেনা আপোনাৰ ওচৰলৈ আহিছোঁ। একেখিনি কথাই, ছ'চিয়েল মিডিয়াই আপোনাক সহায় কৰিছিল নে আপুনি ছ'চিয়েল মিডিয়াৰ পৰা আঁতৰি আছিল? আপুনি কিমান এক্টিভ ছ'চিয়েল মিডিয়াত?
মই যথেষ্ট এক্টিভ গোটেই দিনটো যেতিয়া পঢ়ি থকা যায় আৰু ফ্ৰেণ্ডছ ৰিলেটিভ চবৰ পৰা কাট অফ হৈ যায় তেতিয়া খুব অকলশৰীয়া অনুভৱ হয় সেইকাৰণে ৰাতি শোৱাৰ আগত মই 1 ঘণ্টাকৈ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছএপ মই চবতে এক্টিভ আছিলোঁ বহুতে উৎসাহ পাব আপোনাক আৰু যোনটোৱে নিৰাশ কৰা নিৰাশাখিনি যিখিনি নিৰাশ কৰিলে সেইখিনি আপুনি ইউটিউবটো সবে ইউজ কৰিব লাগে ইউটিউবটো মই এনি টাইম ইউজ কৰিছিলোঁ কাৰণ ইউটিউব মই মোৰ কাৰণে ইউটিউবটো এনাফ আছিলে আৰু সেইটোৱে যিটো কংকনজ্যোতি শইকীয়াই ক'লে যিটো মেন টু মেন ভেৰি কৰে ঠাইটোৱে প্ৰতি কণটো মানুহটোৱে প্ৰতি আৰু মই ইণ্টাৰভিউৰ আগতো বহুত ইউটিউব চাইছিলোঁ মই ইণ্টাৰভিউ প্ৰিপেৰেশ্যনটোৱে ইউটিউবৰ পৰা কৰিছিলোঁ ষ্টাডি IQ আৰু বিভিন্ন ধৰণৰ চেনেলছ আছিলে মই তাৰে পৰা টপিকছ কাৰেণ্ট এফেয়াৰ টপিকছবিলাক বিচাৰি লৈছিলোঁ আৰু মই ভিডিঅ' চাইছিলোঁ ভিডিঅ' চালে কি হয় বহুত সোনকালে কথাখিনি বুজিব পাৰি আৰু মনত ৰখাটো সহজ হয় সেইকাৰণে মই গোটেইখিনি ইণ্টাৰভিউ প্ৰিপেৰেশ্যন ইউটিউবৰ পৰা চাই কৰিছিলোঁ মই সম্পৰ্কৰ ওচৰলৈ আহিছোঁ সম্পৰ্ক ইয়াৰ পিছত গাঁৱলৈ গৈছে ঘৰলৈ গৈছে কি ধৰণৰ পৰিৱেশ মা দেউতাৰ মাৰ প্ৰতিক্ৰিয়া কি 24 তাৰিখে যেতিয়া ৰিজাল্ট দিলে মই দাদাজনৰ পৰা ৰিজাল্টটো পালোঁ মই নিজে চালোঁ চোৱাৰ পাছত ঘৰত প্ৰথমতে খবৰটো দিলোঁ ঘৰত জানিছিল পৰীক্ষা এটা দিছে এই জানে কিবা প্ৰশাসনিক বিষয় হ'ব কিন্তু মানে কি ধৰণৰ পৰীক্ষা বা মানে কি ধৰণৰ বিষয়া হ'ব খুব সম্ভৱ আইডিয়া নাছিল পিছত মানুহবোৰে খবৰ ল'বলৈ আহিছে আহোঁতে মায়ে মানে অকণমান চিন্তা কৰিছে মানুহবোৰ কিয় আহিছে ইমান ৰাতি মোক ফোন কৰিছে বোলে মানুহ দেখোন বহুত আহি আছে চাহ তাহৰ কিবা ব্যৱস্থা কৰিব লাগে মই তেতিয়া ক'লোঁ যে এনেকৈ অলপ বজাৰ সমাৰ কৰি ৰাখি থ'বলৈ পৰামৰ্শ দিলোঁ আৰু যিসকলে মোক ফোন কৰিছে বা যিসকলে ঘৰলৈ আহিছে মই প্ৰত্যেককে বিনম্ৰ অনুৰোধ কৰিছোঁ যে বিহুত আহিব বিহুত মই থাকিম গতিকে মই মাজত ঘৰত যাবলৈ পৰা নাই মই অত্যন্ত বিজ্ঞাপন এটা দি দিছে মই অত্যন্ত দায়িত্বপূৰ্ণ কামেই কৰি আছোঁ গুৱাহাটীত টেক্সট বুক কৰ্পৰেশ্যনত গতিকে মই বিহুত যাম মই ধন্যবাদ জনাইছোঁ কংকনজ্যোতি শইকীয়া জিন্তু শৰ্মা নিমাশী দাৰুকা চম্পক শৰ্মা দেৱানন্দ নাথ আৰু দেৱসেনা বৰ্মন আপোনালোকৰ যিখিনি সফলতাৰ মুহূৰ্ত আনন্দৰ মুহূৰ্ত সেইখিনি আমাৰ ইয়ালৈ আহি জনতাৰ সৈতে আমাৰ দৰ্শকৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে সময় বৰ কম হ'ল কথা পাতি খুব ভাল লাগিল আপোনালোকক লগ পাই আপোনালোকৰ মই কৈছোঁ যে তলমল প্ৰতিভা যুৱ প্ৰতিভাক লগ পাই কথা পাতি সদায় ভাল লাগে আপোনালোকৰ ভৱিষ্যতৰ জীৱনৰ বাবে মই শুভকামনা জনালোঁ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ক'ৰবাত কেতিয়াবা এটা ভাল আৰম্ভণি হ'বই লাগিব আৰু মই আশা কৰিছোঁ যে এই বেটছটোৰ পৰাই এই সময়খিনিৰ পৰাই সেই যাত্ৰাটো সেই ভালৰ আৰম্ভণিখিনি হওক আপোনালোকে কষ্ট কৰিছে আপোনালোকে তাৰ ফল পাইছে আপোনালোকে চাকৰি কিনি লোৱা নাই আপোনালোকে এই সেৱাৰ বাবে কাৰোবাক পইচা দি বাছনি হোৱা নাই আৰু আমি আশা কৰিম নিশ্চয় আমাৰ দৰ্শকসকলে আশা কৰিব যে আপোনালোকেও কাৰো ওচৰত আপোনালোকৰ ক্ষমতা বিক্ৰী নকৰিব ভৱিষ্যতে মই আপোনালোকৰ পৰা সেইখিনিয়ে আশা কৰিছোঁ যাত্ৰাপথত নিশ্চয় আকৌ আপোনালোকৰ পৰা সফলতাৰ বাতৰি আহিব আকৌ আপোনালোকক লগ পাম সফলতাৰ এটা নতুন কাহিনী শুনাম দৰ্শকক শুনাবলৈ চেষ্টা কৰিম পুনৰ শুভকামনা জনালোঁ আপোনালোকক আৰু এটা কথা এইবাৰ প্ৰমাণ হ'ল যে ৰাজনৈতিক সদিচ্ছা যদি থাকে তেতিয়া অসাধ্য একো নাথাকে APSCৰ পৰীক্ষাও বিতৰ্কহীনভাৱে পাতিব পৰা যায় সামৰিব বিচাৰিছোঁ দৃষ্টিপাত ধন্যবাদ